আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ উজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱ। প্ৰথমতে আপোনালৈ বহাগ বিহুৰ বহুত শুভকামনা জনাইছোঁ। প্ৰত্যেক বছৰতে এইবাৰো আছুৰ উদ্যোগত যি কাৰ্যসূচী হাতত লৈছে মুকলি বিহুৰ সঁচাকৈ প্ৰশংসনীয়। আমি সুধিব বিচাৰিম যে কেনেকৈ কি ধৰণে এই কাৰ্যসূচী চলাই থকা হৈছে। চাওক, জজফিল্ডৰ এই মুকলি বিহুৰ এটা ইতিহাস এটা আছে। অসম আন্দোলনৰ সময়তে এইটো শোভাযাত্ৰা আছিল, সাংস্কৃতিক শোভাযাত্ৰা। অসম চুক্তি সম্পাদন হোৱাৰ পিছত এইটো মুকলি বিহুলৈ ৰূপান্তৰ হ'ল। আৰু প্ৰথম যিটো সাংস্কৃতিক শোভাযাত্ৰা আছিল, আমাৰ ভূপেন দা, ক্ষীৰোদকান্ত বিষয়াকে ধৰি বৰেণ্য ব্যক্তিসকলে নেতৃত্ব লৈছিল। তাৰপিছত বিশিষ্ট বৰেণ্য ব্যক্তিসকলৰ অভিভাৱকত্বত এই মুকলি বিহু চলি আছে। আৰু এই মুকলি বিহুখনৰ মূল বৈশিষ্ট্যটোৱে হ'ল যে লোক সংস্কৃতিক পথাৰখনক জীপাল কৰি শক্তিশালী কৰি এই যাত্ৰাক অব্যাহত ৰাখিব লাগে। আৰু সেই যাত্ৰা এতিয়ালৈকে অব্যাহত ৰখা হৈছে। লোক সংস্কৃতিক পথাৰখনক জীপাল কৰি সমৃদ্ধ কৰি শক্তিশালীভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে আমি আগুৱাই গৈ আছোঁ। ৰাইজৰ অভিভাৱকত্বত এই যাত্ৰা অব্যাহত থাকিব। আৰু বহাগে আৰম্ভ কৰা বছৰ, গতিকে এই বছৰটো যাতে আমাৰ সকলোৰে কাৰণে, অসমৰ ৰাইজৰ কাৰণে আশাৰ বছৰ হয় তাকে কামনা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে আকাশ চুব খোজে, সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত হয়। যুৱক যুৱতীসকলে যাতে আত্মমৰ্যাদাৰে জীয়াই থকাৰ পথৰ সন্ধান পায়, সেই লক্ষ্যত যাতে উপনীত হ'ব পাৰে সেইটো আশা কৰিছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই বছৰটো আমি ফলাফল পাব পৰা বছৰ, ফলাফল ল'বলগীয়া বছৰ। কাৰণ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিশ্চিত কৰিব পৰাকৈ, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিব পৰাকৈ আমাক ফলাফল লাগিব। আৰু সাংবিধানিক ৰক্ষা কবচ ইতিমধ্যে কিছু বিষয়ত ফলাফল দিছে, কিন্তু মূল বিষয়বিলাকত ফলাফল পাবলৈ বাকী আছে। উভয় চৰকাৰৰ কাম। আৰু ভাষা, সংস্কৃতি, ভূমি কেইটামান বিষয়ৰ ওপৰত ফলাফল দিছে, 38টা বিষয়। কিন্তু আসন সংৰক্ষণ, চাকৰি সংৰক্ষণ, এখন উচ্চ সদন গঠন, বিশেষকৈ স্থানীয় নিকায় বিধানসভা সংসদত আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণৰ বিষয়টো অত্যন্ত প্ৰয়োজনীয়। এই মূল বিষয়বিলাকৰো সংবিধান সংশোধনৰ প্ৰয়োজন আছে। নতুন বছৰটোত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিব পৰাকৈ, এই বিষয়সমূহত ফলাফল পাব পৰাকৈ যাতে বছৰটো ৰূপান্তৰ কৰিব পাৰে তাকে আমি আশা কৰিছোঁ। আশাৰ বছৰ হওক। এইখিনিতে এটা যদিও আজি সুধিব নালাগে তথাপিতো সুধো। কিছুদিন পূৰ্বে আমি দেখিলোঁ এগৰাকী আছু নেতাক প্ৰহাৰ কৰি হ'ল, গৰুকে প্ৰহাৰ কৰিলে আৰক্ষী, হয়তো কোনো কাৰণ নথকাকৈ প্ৰহাৰ কৰিলে, সেয়াই হ'ল। সেই কথাটো ইতিমধ্যে পাতিছোঁ আমি। আজি বিহুৰ বতৰ, আজি আশাৰ বছৰ হওক আৰু আশাৰ বছৰলৈ ৰূপান্তৰ হওক। এটা লাষ্ট কুৱেশ্যন, যি 10টা পৰামৰ্শ বিপ্লৱ কুমাৰ কমিটিৰ পৰামৰ্শ সংবিধান সংশোধনৰ প্ৰয়োজন আছে বুলি কোৱা হৈছিলে, আৰু ইতিমধ্যে আপোনালোকৰ চৰকাৰৰ লগত আলোচনা হৈ আছে। কেতিয়া মানে এই বিষয়সমূহ আগবাঢ়িব, কিবা আলোচনা, কিবা কথা ওলাইছে নেকি? চাওক, বিপ্লৱ কুমাৰ কমিটিৰ পৰামৰ্শ দিয়া 4 বছৰ হ'ল। 4 বছৰ আমি একো ফলাফল পোৱা নাই। ঘঁহোতে শিল খৰিত আমি ঘঁহি আছোঁ, কিন্তু আমি এৰি দিয়া নাই, আমি নেৰোঁ, গতি ঠিককৈ ৰাখিছোঁ। চৰকাৰে আলোচনাৰ দুৱাৰ মুকলি কৰিছে, আমি আলোচনাত বহিছোঁ। চৰকাৰে ক'লে যে অসম চৰকাৰৰ আওতাত থকা বিষয়বোৰ তেওঁলোকে কাৰ্যকৰী কৰিব। আৰু ইতিমধ্যে 38টা বিষয়, ভূমি, ভাষা আৰু সংস্কৃতিৰ বিষয়ে 38টা বিষয়ৰ ওপৰত সিদ্ধান্ত লৈছে। আৰু কেইবাটাও বিষয়ে সিদ্ধান্ত ল'বলৈ বাকী আছে। আৰু কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা যিবোৰ মূল বিষয়, সেইবিলাক বিষয়ে কাৰ্যকৰী হ'ব লাগিব। কাৰণ কেন্দ্ৰীয় আৰু অসম চৰকাৰ উভয় চৰকাৰে সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব। অসম চৰকাৰক আমি সুধিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়বোৰ কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰে ক'লে নে নাই। অসম চৰকাৰে আমাক আনুষ্ঠানিকভাৱে জনাইছে, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা টেবুলত জনালে যে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে জনোৱা হৈছে। এতিয়া আমি সেইকাৰণে কৈছোঁ এই বছৰটো আমাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ বছৰ। এই বছৰটো ফলাফল পাব পৰা, ফলাফল ল'বলগীয়া বছৰ, আশাৰ বছৰ। তেতিয়া আশাৰ বছৰ হ'ব। ফলাফল পাব পৰা আৰু ফলাফল ল'বলগীয়া বছৰ। সেইকাৰণে ৰক্ষা কবচ গোটেই লাগিব আমাক। স্থানীয় নিকায় বিধানসভা সংসদত আসন সংৰক্ষণ, চাকৰি বাকৰি সংৰক্ষণ, এখন উচ্চ সদন, ইনাৰ লাইন পাৰ্মিটৰ পৰামৰ্শ আছে বিপ্লৱ কুমাৰ কমিটিত। গোটেই সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব। মূল লক্ষ্যটো যে এইখন অসম আমাৰ, এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। আৰু তেনে লক্ষ্যৰে ফলাফল পাব পৰা বছৰলৈ যাতে ৰূপান্তৰ হয় তাকে আমি আশা কৰিছোঁ। বছৰটো যাতে আশাৰ বছৰ হয়। এইবাৰ মেট্ৰিকৰ পৰীক্ষাত যোৱা 6টা বছৰৰ ভিতৰত সৰ্বনিম্ন পাছ পাৰ্চেণ্টেজ দেখিবলৈ পোৱা গ'ল। মানুহে কিন্তু এনেকুৱা এটা পৰিস্থিতিত সদায় আছুৰ মুখলৈ বাট চাই থাকে, কি ক'ব? ফলাফলটো ভাল হ'বই লাগিব। আজি বিহুৰ বতৰত ক'বলগীয়া এটাই, মাতৃভাষা মাধ্যমৰ বিদ্যালয়, মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান
আৰু চৰকাৰী খণ্ডৰ শিক্ষা অনুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ চৰকাৰে সংকল্প লৈ হাতে কামে এটা কাৰ্যকৰী কৰিব লাগিব সেই লক্ষ্যত আমি অলৰঅচৰ Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.